ডিএমই ৰিজাল্টৰ কাৰণে বহুত ষ্টুডেণ্ট ৰৈ আছিলে টেকনিকেলৰ বহুতখিনি যেহেতু পোষ্ট আছে আজি 25 তাৰিখে আপোনালোকৰ ৰিজাল্ট ওলোৱা কথা এখন আজি নোটিছ হয় য'ত মেনশ্যন কৰিছে যে যোনবোৰ শৰ্টলিষ্টেড কেণ্ডিডেট হয় তেওঁলোকে নিজৰ ৰিজাল্ট চাব পাৰে 25 তাৰিখ মানে আজিৰ পৰা ৰিজাল্ট ৰিলিজ হ'ব ইয়াতে আৰু এটা বস্তু মেনশ্যন কৰিছে যে আপোনালোকৰ নেক্সট ফেজ হ'ব স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন যোনটো অলৰেডি মেনশ্যন থাকিব যোনখন আপোনালোকৰ নোটিছ ওলাব মানে য'ত ৰোল নম্বৰ মেনশ্যন থাকিব ইয়াতে মই সকলোকে কৈ দিছোঁ যে টোটেল পোষ্ট আছিলে টেকনিকেলৰ 2685 পোষ্ট চ' য়েছ ৰেডি থাকক নিজৰ ৰোল নম্বৰটো লৈ পেলাই ৰিজাল্ট চাবৰ কাৰণে ইয়াতে মই আৰু এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন কৈ দিছোঁ যিহেতু অম্বুবাচী চলি আছে আমাৰ চলি আছে এতিয়া চেল সকলোবোৰ বেটছত চলি আছে যেনেকৈ এডিআৰই চিলেকশ্যন বেচ এছাম মহাপেক জিএনএম বেচ আৰু বিএড বেচ প্ৰিপেয়াৰ কৰক আমাৰ লগত অল দ্য বেষ্ট